আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰদনীবাসী ৰাইজৰ সহযোগত অসম আন্দোলনৰ বৰদনী যি অস্ত্ৰ শ্বহীদ এই অস্ত্ৰ শ্বহীদৰ ভুৱনত শ্বহীদ কাপ নামেৰে আমি এখন প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। ইতিমধ্যে এই খেলখনৰ প্ৰথম পৰ্যায় সমাপ্ত হৈছে আৰু অহা ২৭ তাৰিখৰ পৰা দ্বিতীয় পৰ্যায়ৰ খেলসমূহ আৰম্ভ হ'ব। অহা কালিলৈ লটাৰী যোগে কোন দলে কাৰ লগত খেলিব এই সকলোখিনি নিৰ্ধাৰিত হ'ব আৰু পৰিচালনা সমিতি বৰদনীবাসী ৰাইজ আৰু আমি বৰদনী আঞ্চলিক ছাত্ৰ সন্থাই আলাপ আলোচনা কৰি অহা ২ নৱেম্বৰ তাৰিখে আমি চূড়ান্ত খেলখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যদিও আমি দিনৰ ভাগত এই খেলসমূহ অনুষ্ঠিত কৰি আছোঁ, প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় বা ছেমিফাইনেলসমূহ আমি দিনৰ ভাগত অনুষ্ঠিত কৰিম, কিন্তু আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে চূড়ান্ত খেলখন আমি নিশাৰ ভাগত খেলাবলৈ চেষ্টা কৰিম। সেয়েহে বৰদনীবাসী ৰাইজৰ যি অভূতপূৰ্ব সঁহাৰি আমি এতিয়ালৈকে পাই আহিছোঁ, আমি আশা কৰিছোঁ তেওঁলোকৰ এই সঁহাৰি আমি চূড়ান্ত খেলখনতো পাম। এই চূড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকিব। লগতে এই চূড়ান্ত খেলখন আৰু সামৰণি অনুষ্ঠানৰ পূৰ্বে আমি প্ৰাণৰ শিল্পী আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ বাবে আমি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্ন শিল্পীসকলে অংশগ্ৰহণ কৰিব, কলা কৌশলীসকলে অংশগ্ৰহণ কৰিব। গতিকে সমূহ বৰদনীবাসী ৰাইজৰ লগতে ধেমাজি তথা অসমবাসী ৰাইজৰ আমি সহায় সহযোগিতাৰ উপস্থিতি একান্ত কামনা কৰিছোঁ।